সাম্প্ৰতিক সময়ত আমি প্ৰদূষণে এনেকুৱা এটা ৰূপ লৈছে যে আমি আমাৰ জীৱকুলৰ প্ৰতি এটা ভাবুকি আহি পৰিছে। যদি এনেকুৱা ধৰণে পৰিৱেশটো প্ৰদূষিত হৈ থাকে এটা সময়ত হয়তো আমাৰ ইয়াত জীৱকুল মানে জীয়াই থকাৰ পৰিৱেশটো নাথাকিব। গতিকে সেই ব্যৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি জনসাধাৰণক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপুনি বৃক্ষ ৰোপণ কৰিব নোৱাৰে, কিন্তু বৃক্ষ ৰোপণ নকৰিলেও ইয়াক ধ্বংস কৰাৰ কাৰণে প্ৰয়াস নকৰিব। বৰ্তমান ডেভেলপমেণ্ট তথা উন্নয়নৰ নামত কিন্তু গছ কাটি তহিলং কৰি দিয়া হৈছে। নমস্কাৰ, আপোনালোকে চাই আছে ইউটিউব চেনেল গাঁৱৰ গৰিমা আৰু সংযোগ ব্যৱস্থাপনাত মই ৰাজু বৰুৱা। আমি উপস্থিত আছোঁ এখন ঐতিহ্যমণ্ডিত প্ৰাথমিক বিদ্যালয়ত। আজি বিশ্ব পৰিৱেশ দিৱস। আমি এই বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজি ইয়াত সমবেত হৈছোঁ। পিৰাকটাৰ উমাবাৰীত অৱস্থিত 87 নং টিচিৰা প্ৰাথমিক বিদ্যালয়ত আমি বৃক্ষৰোপণৰ কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ অগ্ৰসৰ হৈছোঁ। আমি পৰৱৰ্তী সমূহ কাৰ্যসূচী আপোনালোকৰ আগত দেখুৱাই যাম। আমি এই কাৰ্যসূচীভাগ দেখুওৱাৰ প্ৰাক মুহূৰ্তত আপোনালোকলৈ এটা ক্ষুদ্ৰ আমি অনুৰোধ কৰিছোঁ। আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব, কিয়নো এই চেনেলত উপস্থাপন কৰা প্ৰতিটো ভিডিঅ' যাতে আপোনালোকৰ মোবাইললৈ পোনছাতেই গৈ উপনীত হয় তাৰ বাবে আমি আপোনালোকক অনুৰোধ কৰিছোঁ। গাঁৱৰ গৰিমা ইউটিউব চেনেলটো আপোনালোকে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। ব'লক আমি এতিয়া পৰৱৰ্তী কাৰ্যসূচী দেখুৱাম। ব'লক আমি এতিয়া দেখুৱাই যাম। মই প্ৰথমতে স্কুলখনৰ অকণমান পৰিৱেশ দেখুৱাই গৈছোঁ। এয়া কণ কণ মইনামণিহঁতে আপোনাৰ তেওঁলোকৰ দুপৰীয়া আহাৰ গ্ৰহণ কৰিছে। এইখনেই হ'ল টিচিৰা প্ৰাথমিক বিদ্যালয়, ঐতিহ্যমণ্ডিত মই এই কাৰণেই কৈছোঁ যে শতায়ু গৰকা এইখন বিদ্যালয়। আমি অভাজনেও এই বিদ্যালয়খনিতেই আমাৰ জীৱনৰ আদিপাঠ মুকলি কৰিবলৈ আমি সুবিধা পাইছিলোঁ। এয়া বৃক্ষৰোপণৰ কাৰ্যসূচী বৰ্তমান আগবাঢ়ি গৈছে। মই আজি পৰিৱেশৰ মাজতে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক অকণমান সংযোগ হ'ব বিচাৰিছোঁ। নমস্কাৰ, আপুনি বিদ্যালয়ৰ প্ৰধান শিক্ষক, অকণমান আজি অনুভৱটো কওকচোন। ভাল লাগিছে। আজি 5 জুন, আজি বিশ্ব পৰিৱেশ দিৱস। ইতিমধ্যে আমি ছাত্ৰ ছাত্ৰীসকলৰ লগত মিলি পেলাই আমিও আমাৰ বিদ্যালয়ত আমি কাৰ্যসূচীভাগ অনুষ্ঠিত কৰিলোঁ। আপোনালোকৰ লগতো আমি একেলগে কাৰ্যসূচীভাগ অনুষ্ঠিত কৰিম, ভাল লাগিব। ধন্যবাদ। মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চৰ বিষয়ববীয়াসকল উপস্থিত আছে। অকণমান মই তেখেতসকলৰ লগত প্ৰথমতে পৰিচয় হ'ব বিচাৰিছোঁ। বাইদেউ, আপোনাক অকণমান আমাৰ গাঁৱৰ গৰিমা ইউটিউব চেনেললৈ আমি সম্ভাষণ জনাইছোঁ। আজি বিশ্ব পৰিৱেশ দিৱস। এই পৰিৱেশ দিৱসত আপোনাৰ পৰা আমি দুআষাৰ আশা কৰিছোঁ। বিশ্ব পৰিৱেশ দিৱস আৰু এই পৰিৱেশ দিৱসৰ লগত আমি সংগতি ৰাখি সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ আৰু ফৰাম ফৰ আছামে বৃক্ষৰোপণৰ এটি কাৰ্যসূচী পালন কৰিছোঁ। আমি পিৰাকটা মজলীয়া বিদ্যালয়, মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আমি এতিয়া উপস্থিত হৈছোঁহি টিচিৰা প্ৰাথমিক বিদ্যালয়। আৰু আমি এটা কথা আমি খুব গুৰুত্ব আৰোপ কৰিবলগীয়া হৈছে যে আমাৰ যিটো পৰিৱেশ, জীয়াই থকাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো আমি মানে ভালদৰে ৰাখিবলৈ, জীয়াই থকাৰ উপযোগী কৰি ৰাখিবলৈ আমি সকলোৱে চেষ্টা কৰা উচিত। যিহেতু প্ৰদূষণে এনে এক ৰূপ ধাৰণ কৰিছে যিটো মানৱ জাতি নহয় জীৱকুলৰ প্ৰতি এক ভাবুকি আহি পৰিছে। গতিকে আমি প্ৰদূষণ নিৰাময়ৰ কাৰণে আমি এনেদৰে বৃক্ষৰোপণ আৰু এইবাৰৰ আমাৰ যিটো বিশ্ব পৰিৱেশ দিৱসৰ থিম সেইটো ইতিমধ্যে কোৱা হৈছে প্লাষ্টিক এণ্ড ইন প্ৰটিন ইনটু প্লাষ্টিক পলিউশ্যন। গতিকে আমাৰ প্লাষ্টিকে যিখিনি প্ৰদূষণ সৃষ্টি কৰিছে সেইখিনি আমি ৰোধ কৰিব নোৱাৰোঁ, কিন্তু আমি কমাবলৈ চেষ্টা কৰিব পাৰোঁ। গতিকে এই উদ্দেশ্য আগত ৰাখি আমি এটি বাৰ্তা প্ৰেৰণ কৰিব খুজিছোঁ যে আমাৰ পৰিৱেশটো কিদৰে আমি জীয়াই থকাৰ উপযোগী কৰি
ৰাখিব পাৰোঁ। নিশ্চয় ধন্যবাদ। আপোনালোকৰ এই প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে। গতিকে আপোনালোকক আজি ইউটিউব চেনেল আৰু তথা আমি এই 87 নং টিচিৰা প্ৰাথমিক বিদ্যালয়সমূহ আমি কাৰ্যকৰ্তাৰ হৈ আপোনালোকক বহুত বহুত শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। দাদা আপোনাৰ পৰিচয়টো অকণমান দিব। মই মোহন চন্দ্ৰ শইকীয়া, হয়, মই ফৰাম ফৰ আছামৰ অল আছামৰ কোঅৰ্ডিনেটৰ, লগতে মই চুতীয়া যুৱ সন্মিলন অসমৰ সভাপতি। মোৰ লগত আছে যোৰহাট জিলাৰ উপদেষ্টা বাপু কুমাৰ শইকীয়া। হয়, নমস্কাৰ। আমিও আজি এই অনুষ্ঠানটোত সহযোগিতা কৰিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে বিশ্ব পৰিৱেশ দিৱসটো যিটো সমগ্ৰ বিশ্বতে উদযাপন কৰিবলগীয়া হৈছে। নিশ্চয় সাম্প্ৰতিক সময়ত আমি প্ৰদূষণে এনেকুৱা এটা ৰূপ লৈছে যে আমি আমাৰ জীৱকুলৰ প্ৰতি এটা ভাবুকি আহি পৰিছে। যদি এনেকুৱা ধৰণে পৰিৱেশটো প্ৰদূষিত হৈ থাকে, এটা সময়ত হয়তো আমাৰ ইয়াত জীৱকুল মানে জীয়াই থকাৰ পৰিৱেশটো নাথাকিব। গতিকে সেই ব্যৱস্থাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি জনসাধাৰণক আমি আহ্বান জনাব বিচাৰিছোঁ যে আপুনি বৃক্ষ ৰোপণ কৰিব নোৱাৰে, কিন্তু বৃক্ষ ৰোপণ নকৰিলেও ইয়াক ধ্বংস কৰাৰ কাৰণে প্ৰয়াস নকৰিব। বৰ্তমান ডেভেলপমেণ্ট তথা উন্নয়নৰ নামত কিন্তু গছ কাটি তহিলং কৰি দিয়া হৈছে, শেষ কৰি দিয়া হৈছে। আমি দেখিছোঁ যে 4 লেন বনোৱাৰ নামত আমি যিমানখিনি গছ কাটি দিয়া হ'ল, সেই গছখিনি কিন্তু পূৰণ কৰিবৰ কাৰণে চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা নাই। আমি ইয়াৰ যোগেদি চৰকাৰক উন্নয়নৰ নামত বন ধ্বংস কৰিবৰ কাৰণে বা আঁতৰি থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকক এটাই অনুৰোধ জনাইছোঁ যে তেওঁলোকে বহুত কিন্তু গছপুলি বৃক্ষৰোপণৰ নামত হত্যা কৰিছে। সেই প্ৰক্ৰিয়াৰ পৰা তেওঁলোকক বিৰত থাকিবৰ কাৰণে আমি আজি এই বিশ্ব পৰিৱেশ দিৱসত আহ্বান জনাইছোঁ। আৰু তাৰোপৰি আজিৰ যিটো থিম পুটিং এন ইন টু প্লাষ্টিক পলিউশ্যন, সেই ক্ষেত্ৰত কিন্তু আমি প্ৰত্যেকজন মানুহে সজাগ হ'ব লাগিব। কাৰণ ইতিমধ্যে আমি তথ্যত ওলাইছে যে 4,000 টন প্লাষ্টিক প্ৰতিদিনে মানে কি হয় ওলায়, তাৰে 1.5 কোটি টন প্লাষ্টিক ইতিমধ্যে সাগৰৰ থলীলৈ যায়। তাৰ যোগেদি গোটেই বিশ্বখনৰ প্ৰতি এটা ভাবুকি আহি পৰিছে। গতিকে তেনেকুৱা ধৰণৰ প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে আমি প্লাষ্টিকটো কমকৈ ব্যৱহাৰ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু লগতে আমি বিদ্যালয়ৰ কৰ্তৃপক্ষক অনুৰোধ জনাম যে আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে পৰিৱেশৰ প্ৰতি এটা শিক্ষা দি তেখেতসকলক শিক্ষিত কৰি তুলিব লাগে, আৰু তেওঁলোকক প্লাষ্টিকটো যাতে কমকৈ ব্যৱহাৰ কৰিবৰ কাৰণে শিক্ষা দিব লাগে, আৰু য'তে ত'তে প্লাষ্টিক পেলাই যাতে প্ৰদূষিত নকৰে তাৰ কাৰণে অনুৰোধ জনাম। তাৰোপৰি আমি যিখিনি প্লাষ্টিক পাৰি ৰিচাইকেল কৰিবৰ কাৰণে তেওঁলোকক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব। বহুত বহুত ধন্যবাদ থাকিল। আমি ইয়াৰ পৰা আমি আজি ক'ব পাৰোঁ যে কেৱল আমি বৃক্ষ ৰোপণ কৰিলেই আমাৰ পৰিৱেশটো আমি সতেজ কৰি ৰাখিব নোৱাৰোঁ। ইয়াৰ কাৰণে বহুত সজাগতাৰ প্ৰয়োজন, কিয়নো আমাৰ দৈনন্দিন যিটো আজিকালি যিখিনি নিষ্কাশন হয় প্লাষ্টিকসমূহ আমি যাতে এটা সংঘবদ্ধভাৱে আমি নিষ্কাশন কৰি তাক অন্য এটা পদাৰ্থলৈ বা অন্য এটা উপযোগী দ্ৰব্যলৈ যাতে আমি ৰূপান্তৰ কৰিব পাৰোঁ, সেই সম্পৰ্কে আমাৰ সজাগতা আৰু শিক্ষাৰ প্ৰয়োজন। গতিকে অনাগত দিনত চৰকাৰে যাতে এই প্লাষ্টিকৰ পৰা পুনৰ ব্যৱহাৰযোগ্য বস্তু সহজভাৱে গাঁও অঞ্চলতো যাতে নিৰ্মাণ কৰি আমাৰ যুৱক যুৱতীসকল স্বাৱলম্বিতাৰ ক্ষেত্ৰতো আগবাঢ়িব পাৰে, তাৰ কাৰণেও দৃষ্টি নিক্ষেপ কৰিবলৈ আজি আমি সকলোৱে সংকল্পবদ্ধ হৈ আমি চৰকাৰক আহ্বান জনাইছোঁ। ধন্যবাদ। পৰম শ্ৰদ্ধাৰ পিয়াকতা উমাবাৰীত অৱস্থিত টিচিৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক, আমাৰ সতীৰ্থবৃন্দ আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু সহ শিক্ষয়িত্ৰীসকল সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বিশেষভাৱে আমি ধন্যবাদ জনাইছোঁ আমাৰ চুতীয়া জাতিৰ সন্মিলনৰ উপদেষ্টা আমাৰ মাজত আছে উপস্থিত বাপু বৰা, আৰু লগতে স্থানীয় আমাৰ সমাজকৰ্মী ৰাজু বৰুৱা। গতিকে আমি আজি এই অনুষ্ঠানত তেখেতলোকক লগ পাই আমি অশেষ ধন্যবাদ জনাইছোঁ, ভালো লাগিছে। আৰু এতিয়া আমি এই কাৰ্যসূচীটোৰ আমি বৃক্ষৰোপণৰ বাবে আমি প্ৰধান শিক্ষক আৰু আমাৰ কণ ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ শিক্ষয়িত্ৰীসকল তেওঁলোককো আগবাঢ়ি আহিবলৈ আমি আমাৰ মোহন শইকীয়াই এটা প্ৰদান কৰিব, আমাৰ মন্ত্ৰী শইকীয়া আৰু পাপু বৰা এইফালে প্ৰদান কৰি লগতে ৰোপণো হ'ব। চাই ৰোগ এটা
আছে মই দেখিছোঁ। বাইদেউ কথা মেনেজিং কমিটিৰ সভাপতি আছিলে ন ৰাজেশ মাহত। হয়, আপোনাক আজি গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ তৰফৰ পৰা এই বিশ্ব পৰিৱেশ দিৱসত বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি লগ পাই পেলাই ভাল লাগিল। কওকচোন অকণমান অনুভৱ। বিশ্ব পৰিৱেশ দিৱসত গোটেই বিশ্বৰ লগতে আমাৰ অঞ্চলতো গছপুলি ৰোৱা হৈছে। গছপুলি ৰুলেইতো নহ'ব, গছপুলিটো ডাঙৰ হোৱাটোহে মূল উদ্দেশ্য। নিশ্চয়। গতিকে গছপুলিটো ডাঙৰ কৰাতহে আমি মানে গুৰুত্ব দিব লাগিব। ৰুই গছপুলিটো ৰুয়ে কাম শেষ কেৱল আজিৰ তাৰিখত আমি উচিত নহয়। আমি অনাগত দিনত যাতে গছপুলিটো ভৱিষ্যত যিটো উদ্দেশ্যৰ কাৰণে গছপুলিটো ৰোৱা হৈছে এই উদ্দেশ্য সফল হ'ব বুলি মই আশা কৰিম। ধন্যবাদ, বহুত বহুত ধন্যবাদ। ৰশ্মি বৰা বাইদেৱে আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি তেখেতে এটি সুন্দৰ গীত পৰিৱেশন কৰিছে, আপোনালোকক শুনাবলৈ আগবাঢ়িছোঁ। ঘৰত ভঙা মাৰ্বল চেংগুটি খেলিছিলোঁ সৰুতে সমনীয়াৰ লগতে। আজিকালি শিশুহঁতে সেইবোৰ নেখেলে, খেলে অকলে অকলে মোবাইল ফোনৰ লগতে। খেলিবনো কেনেকে লগ ভাগ নাই, উপায় নেপায় সিহঁতে মোবাইলকে চাই। আমলখি শিলিখা জলফাই বগৰী বাৰীয়ে বাৰীয়ে ফুৰিছিলোঁ বিচাৰি। আজিকালি শিশুহঁতে সেইবোৰ নেখায়, চাওঁ মেগী চিপি চকলেট খাই ভাল পায়। খাবনো ক'ৰ পৰা বিচাৰিব ক'ত, যাৰ যাৰ ঘৰত আছে বেচে বজাৰত, বেচে বজাৰত। ধন্যবাদ, বহুত বহুত ধন্যবাদ থাকিল বাইদেউক। এয়া সুন্দৰভাৱে গছপুলি ৰোপণৰ কাৰ্যসূচী চলি আছে। এয়া আপোনাৰ 87 নং টিচিৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী শ্ৰীমতী অঞ্জনা কলিতা। ধন্যবাদ। এয়া বৃক্ষৰোপণ কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত, তথা আমাৰ পাপু লগত আছে, বাইদেউ আছে লগত। হয়, বৰ্তমান উপস্থিত হৈছে সন্মিলিত নাৰী অধিকাৰ সুৰক্ষা মঞ্চ কাৱৈমাৰী শাখাৰ পৰা উপস্থিত হৈছে কেইগৰাকীমান বাইদেউ। অকণমান পৰিচয়টো দিব নেকি? আমি নমস্কাৰ। হয়, আমি কাৱৈমাৰী পাৰিছোঁ সন্মিলিত নাৰী সুৰক্ষা অধিকাৰ মঞ্চৰ পৰা। হয়, আমি আমাৰ আঞ্চলিকৰ বাইদেউ অকণমান। মোৰ নাম শ্ৰী ৰশ্মি দাস, মই কাৱৈমাৰী শাখাৰ পৰা আহিছোঁ। তিয়ক আঞ্চলিকৰ মই সদস্য। হয়, আজি বিশ্ব পৰিৱেশ দিৱসত সম্পূৰ্ণ ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিছে। আপোনালোকে এইটো যিটো কাৰ্যসূচী আজি গ্ৰহণ কৰিছে সঁচাকৈ আদৰণীয়। এনে পদক্ষেপ যাতে অনাগত দিনত ইয়াতকৈ অধিক শক্তিশালীভাৱে এই নাৰী অধিকাৰ সুৰক্ষা মঞ্চই আগবঢ়াই নিব পাৰে, তাৰ কাৰণে আমি আজি আপোনালোকক গাঁৱৰ গৰিমা ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ। হয়, আজি বিদ্যালয়ত উপস্থিত হৈ আমি একদম নষ্টালজিক হৈ পৰিছোঁ। আমি এই চেগতে আমি বিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে আমাৰ যিকেইজন শিক্ষক শ্ৰদ্ধাৰ গোপী শইকীয়া ছাৰ, হেমদা শইকীয়া বাইদেউ, তেখেতসকল অৱশ্যে এতিয়া পৰলোকগামী হৈছে। আমি তেখেতসকলক স্মৰণ কৰিছোঁ। হয়, আজি আমি ইয়াত উপস্থিত সকলো সদস্যাই আজি একত্ৰিত হৈ এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা আমি এক মহান কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ। ইতিমধ্যে কাৰ্যসূচী সমাপন হৈ গৈছে। আমি সকলোৱে ঘৰা ঘৰি যাবলৈ আমি অগ্ৰসৰ হৈছোঁ। ধন্যবাদ।